দ্বিতীয় দিনা বন্ধু জয়ন্তৰ ঘৰত নদী এটা সৰু অংশ সিঁচিবলৈ লোৱা হৈছে। নদীখনত বহুত মাছ আছে। কেনেকৈ আমি মাছ ধৰোঁ আহক এবাৰ চাই যাওক বুলিয়ে মোক ইয়ালৈ মাতিছে। এয়া নদী সিঁচা পৰ্ব আৰম্ভ হৈছে। পুখুৰীত মাছ ধৰা আৰম্ভ হৈছে। বাকীবোৰৰ লগতে ময়ো নামি গ'লোঁ মাছ ধৰিবলৈ। মোৰ মাছ ধৰি ভাল লাগিল, বহুত ভাল লাগিল। বহুতকেইটা মাছ ধৰিলোঁ, বৰালি, শ'ল, মাগুৰ, কাৱৈ আজি বহুতকেইটাই ধৰিলোঁ। সৰু সৰু মাছো বহুত ধৰিলোঁ দেই। মাছ ধৰিছে ছাৰ, আপুনি মাছ ধৰিছেনে ছাৰ? মাছ ধৰি আছোঁ। এনেই মাছ ধৰা আনন্দ ছাৰ? মজা মজা মজা। ছাৰ পাইছেনে মাছ? পাইছেনে? মাগুৰ কাৱৈ পাইছে? গান কথা আমাৰো দেতাই কৰিব শংকৰদেৱ। দেতা লওক নাই হোৱা, দেতা মাছখিনি উলিয়াই লৈছে যে। হয়, মাছ ধৰা অন্তত এই গোটেই মাছখিনি আনিলোঁ ঘৰলৈ। এইখিনি মোৰ নিজৰ ব্যক্তিগত ভাগ, বাকীবিলাকে চবেই নিজৰ নিজৰ ভাগটো লৈ গ'ল। গতিকে মোৰ ভাগৰ এইখিনি পৰিছে। আৰু এখন মোৰ থালি, এয়া আমাৰ জয়ন্ত গগৈ জুবিনে ভাত খাই আছে। তেওঁ নিৰামিষ সম্পূৰ্ণ মাছ ধৰিছে আজি। মাছ ধৰিলোঁ আমি। তেওঁ নিৰামিষকৈ খাইছে, নিৰামিষ খাইছে তেওঁ, যদিও মাছ ধৰিছিল নাখায়, সেইকাৰণে নিৰামিষকৈ খাই আছে। মই নিৰামিষ খালেও কিন্তু ছাৰে নিজে ধৰা মাছ কিন্তু আজি বৰ কষ্টৰে এগৰাকীয়ে ভাজি দিছে। হয় হয়, এয়া ছাৰৰ থালত কিন্তু ইমানখিনি মাছ তেখেতে যে খাব পাৰিব মই দেখুৱাই দিছো। এইওপা মাছ তেখেতে যে খাব পাৰিব মোৰ সন্দেহ আছে। এইখিনিও হয়। ইয়াত বৰালি মাছ আছে, শ'ল মাছ আছে, কুৰি মাছ আছে, পুঠি, ডাঙৰ পুঠি, ডাঙৰজনী ভেদেঙি মাছ যিটো অসমৰ পৰা বৰ্তমান নাইকিয়া হৈ গৈছে। আৰু ইয়াত আছে কচ মাছ। এইখিনি দাইল আৰু এইখিনি বন্ধাকবি ভাজি, এয়া পিঁয়াজ, আৰু এয়া আমাৰ ঘৰৰ পানী, মাকুমৰ পানী। গতিকে আমাৰ ছাৰে এতিয়া খাব। গতিকে খাই থকা অৱস্থাত কিন্তু ভিডিঅ'টো নকৰো দেই, গতিকে ভিডিঅ'টো ইমানতে বন্ধ হ'ব। হয় হয়, ঠিক আছে ঠিক আছে। আজি পুখুৰী সিঁচোতে, পুখুৰী নহয় নদী সিঁচোতে 42টা পাইছিলোঁ বৰালি। 42টা বৰালি পাইছিলোঁ। শ'ল প্ৰায় 22টাতকৈ ওপৰত পাইছিলোঁ। আজি যিটো আয়োজনটো ঠিকেই আছে, কিন্তু মাছ ঢেৰ হ'ল, খাওঁতা মানুহ নাই। কেমেৰা স্ক্ৰীণত আপোনালোকে দেখিছে, এইটো প্ৰায় 2 কেজি ওজনৰ, এইটো 1.5 কেজি, এইটো 1 কেজিতকৈ অলপ বেছি হ'ব। আজি 2022 চনৰ মাৰ্চ মাহৰ আজি 26 তাৰিখ, আজি শনিবাৰ। গতিকে এই মাছ পোৰাৰ যিটো দৃশ্য বা এইটো যিটো আয়োজন চলিছে, আয়োজনটো বিশেষ এজন ব্যক্তিৰ বাবে চলোৱা হৈছে। গতিকে সেই বিশেষ ব্যক্তিজন মোৰ ঘৰলৈ আজি আহিছে তেখেতে। গতিকে তেখেতৰ অতিথ্য অপ্যায়নৰ বাবে এই মাছকেইটা পোৰা হৈছে। গতিকে আপোনালোকে দেখি আছে। আৰু আমাৰ সেই বিখ্যাত ব্যক্তিজন হ'ল আমাৰ অসমীয়া চিনেমা ডাইৰেক্টৰ ডক্টৰ অসীম ৰঞ্জন ফুকন ছাৰ মোৰ ঘৰলৈ আহিছে। মই যিহেতু গাঁৱৰ এজন দুখীয়া খেতিয়ক, গতিকে তেখেতক মই লালমোহন জেলেপি খুৱাব নোৱাৰোঁ। গতিকে মই যিহেতু গাঁৱৰ মানুহ, আমাৰ গাঁৱৰ এটা পৰিৱেশত, গতিকে এই বৰালি মাছকেইটাই তেখেতক মই পুৰি খুৱাম বুলি আজি ভাবিছোঁ। 4টা বৰালি মাছ, ডাঙৰ ডাঙৰ বৰালি মাছ। তেখেতে কিন্তু খাব পাৰিব নাই মোৰ এটা সন্দেহ আছে। গতিকে 2 কেজি 1.5 কেজি। হয় হয়, এইটোতো 2.5 কেজি মান হ'ব নেকি? এইটো যথেষ্ট ডাঙৰ, এইটো হয়তো 2.5 কেজি হ'ব বৰালি মাছ। জুইৰ পৰা জ্বলি থকাৰ কাৰণে কেমেৰাটো বৰ দূৰৰ পৰা কেমেৰাটো কৰি থকা হৈছে। এইটো প্ৰায় 2.5 কেজি, আৰু এইটো প্ৰায় 2 কেজি মানৰ হ'ব। এইটো 2 কেজি মানৰ, এইটো। তাৰপিছত এইটো তেনেকুৱা 2.5 কেজি মানে, এইটো 2.5 কেজি মানৰ, আৰু এইটো একে 2 কেজি মানৰ। এইটো 2.5 কেজি হ'ব নেকি? হ'ব চাগে অলপ। 2.5 কেজি 3টা মানৰ, আৰু এটা ধৰক 2 কেজি মানৰ এটা। মুঠতে কেজি হ'ব এইকেইটা? 7.5 কেজি, 8 কেজি, প্ৰায় 8.5 কেজি। মই ৰাইজক অৱশ্যে বেয়া নাপাবলৈ অনুৰোধ কৰিছোঁ
কাৰণ এই পুৰি থকা মাছকেইটা যদি খাই থকা মানুহে দেখে তো নিশ্চয় মুখৰ পানী পৰিব। গতিকে আপুনি মুখন পানী পৰিলেও মই আপোনাক সেইকণ সুবিধা কৰি দিব নোৱাৰোঁ, কাৰণ আপুনি মোবাইলতে চাই সন্তুষ্ট হ'বলৈ মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আজিৰ এই মাছ পুৰাৰ যি সুন্দৰ এটা ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। এই বৰালি মাছকেইটা পুৰা হৈছে আমাৰ এই ছাৰক অতিথি আপ্যায়ন কৰিবৰ বাবে এইকেইটা পুৰা হৈছে। গতিকে মানুহে মাছ মাংস সদায় খায়, কিন্তু নদীৰ পৰা ধৰি অনা মাছ এটা পুৰি খোৱা ভাগ্য হয়তো প্ৰথমেই আমাৰ ছাৰৰে পৰিলে। গতিকে এইটো কৰিছোঁ আৰু ছাৰৰ বাবে সুন্দৰকৈ। তো কেমেৰা স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া মাছ পুৰা এটা দৃশ্য। যদি খাবলৈ মন গৈছে উপায় নাই আৰু, কাৰণ কেমেৰাত চালে মইতো দিব নোৱাৰোঁ। দেখিছে বৰ ডাঙৰ ডাঙৰ মাছ পুৰা হৈছে। আমাৰ ঘৰলৈ এজন আলহী আহিছে, গতিকে তেখেতে এইবিলাক দেখাও নাই, হয়তো তেনেকৈ খায়ো পোৱা নাই চাগে, সেইকাৰণে নতুন কিবা এটা সোৱাদ দিবৰ কাৰণে এইবিলাক ইমান ডাঙৰ ডাঙৰ প্ৰায় এটা এটা বৰালি। এইবোৰ এইখিনি হ'ল, গম পাইছে এইখিনি কি আৰু ফ্ৰাই কৰি থোৱা আছে। আৰু এইফালে যদি চাই এইখিনিও ফ্ৰাই কৰি থোৱা আছে, আৰু এইফালে যদি ঢাকনি মাৰি থোৱা বটুৱাত আছে, এই তাতো বৰালি মাছ। আপোনাৰ যিহেতু বহুত বৰালি মাছ মৰি গ'লগৈ ইতিমধ্যে, সেইখিনি বাঁহৰ গাজত বইল কৰা আছে। বৰালি মাছ খাইছোঁ হৈছেনে? এই আজি ভাতৰ জুতি লৈছে আমাৰ ছাৰে, মই দেখুৱাইছোঁ। আপোনাৰ দাইলত মাছ, ভাজিত মাছ, পিটিকা মাছ, ফ্ৰাই মাছ, আৰু এইটো এই মানুহজন কি ক'ব নোৱাৰোঁ, এইটো প্ৰায় 1.5 কেজি ওজনৰ এটা মাছ। এইটো এটা পুৰা মাছ, গতিকে পুৰা মাছৰ এখেতে সোৱাদ লৈছে। সেই মহান ব্যক্তিজন এইজন মানে কেনেকৈ খাইছে মইতো ক'ব পৰা নাই ভাই। এইটো খাই মুঠতে এফালৰ পৰা খাই নিছে।